দলংখনৰ কাম শেষ হ'ব লাগিছিল, বন্ধ হৈ গ'ল, বহুত চিন্তাত আছিলোঁ। আজি এটা আনন্দৰ দিন যে 2024 চনত যেতিয়া মাজুলী যোৰহাট ব্ৰিজখনৰ কাম বন্ধ হৈ গৈছিল, আমি সকলোৱে দুখ পাইছিলোঁ আৰু আমি ভাবিছিলোঁ যে দলংখনৰ কাম শেষ হ'ব লাগিছিল, বন্ধ হৈ গ'ল, বহুত চিন্তাত আছিলোঁ। কিন্তু সকলোৰে প্ৰচেষ্টাত আজি দলঙৰ কাম পুনৰ আৰম্ভ হ'ল আৰু আগতকৈ যথেষ্ট ভাল কোম্পানী এটাই কামটো পোৱাৰ কাৰণে আমি আশা কৰিব পাৰোঁ যে এইবাৰ দলঙৰ কাম সম্পূৰ্ণ হ'ব। দলঙৰ সমান্তৰালভাৱে আজি আমি কমলাবাৰী সংযোগী আৰু যোৰহাটৰ ফালে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যিটো ৰাস্তা বনাব লাগে 350 কোটি টকা হ'ব, তাৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ। এই ৰাস্তাটো গৈ পেলাই যোৰহাটৰ নেশ্যনেল হাইৱে জিষ্টৰ সন্মুখত লাগিব আৰু ই যাতে ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটী ডিব্ৰুগড় ঘাইপথত থকা ৰাস্তাৰ লগত ই কনফ্লিক্ট নকৰে, সেই জেগাত এখন 1 কিলোমিটাৰৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব, যাতে যোৰহাট ডিব্ৰুগড়ৰ গাড়ী ওপৰেদি পাৰ হৈ থাকিব পাৰে আৰু আমি তলত গৈ সংযোজিত হ'ব পাৰোঁ। ইয়াৰ লগতে মাজুলীৰ ফালে এটা গাইড বান্ধৰ কাৰণে এই দলংখন যাতে স্থিৰ হৈ থাকিব পাৰে, ইয়াত কোনোদিনে ক্ষতি নহয়, ইয়াত আমাক এটা গাইড বান্ধ লাগে। বৰ্তমান 300 কোটি টকাৰ গাইড বান্ধৰ প্ৰস্তাৱ এটাও কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। মই ভাবোঁ সেইটো অনুমোদিত হৈ যাব। আজি আমি লোহিত সোৱণশিৰিৰ প্ৰগ্ৰেছো আমি দেখিছোঁ। ইনফেক্ট লোহিতৰ দলংখন হৈও গ'ল, সোৱণশিৰিৰ ফালেও আমাক গাইড বান্ধ এটা লাগিব, আমি কৰি ল'ম এই সময়ছোৱাৰ মাজতে। মই ভাবোঁ দলংবিলাক হৈ যোৱাৰ লগে লগে আমি মাজুলীত মেডিকেল কলেজ এখনৰ কথাও চিন্তা কৰিব পৰা হৈ যাম। সপোন বহুতখিনি আছে, লাহে লাহে এটা এটাকৈ আগবাঢ়ি গৈ থাকিম।